ধুনীয়া ৰিলছ আপোনালোকৰ বাবে। এখন হৈছে পিয়ৰ টচৰ ৰিহা হ'ব। ইয়াতে কফি কালাৰ পাৰীটো কৰা হৈছে, পাৰীটো কফি কালাৰ, লগতে এইখিনি কফি কালাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে, ভাবিলোঁ দেখুৱাই দিওঁ বুলি। বহুদিন ৰিহা ষ্টক আমাৰ নাছিলে, এতিয়া বনাই আছে আৰু এবাৰ অকণমান নতুন নতুন কালাৰত বনাই দিয়া হৈছে। এখন পাৰ্পল কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে পিয়ৰ টচৰ ৰিহা। এইটো বস্তুটো য়েল্লোত কৰা হৈছে আৰু ইয়াতে এখন চেম হ'ব, ব্লেক টচত বনোৱা হৈছে। এখন খালি হোৱাইটত কৰা হৈছে আৰু পাৰীটো থাকিব পাৰ্পল কালাৰৰ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব পাৰিব 9678284538 নম্বৰত। আৰু এইখন মেৰুন কালাৰ পাৰী কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ডবোৱাটো ইয়াতে মেৰুন কালাৰতে কৰা হৈছে। এইখনো যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব পাৰিব 9678284538 নম্বৰত। এখন কফি কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে পিয়ৰ টচৰ ৰিহা, কিন্তু ব্লেক টচত বনাই দিয়া হৈছে। এইখনো আপোনালোকে ল'ব পাৰিব আৰু এইখনো খুবেই ধুনীয়া, কফি কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ব্লেক টচৰ ৰিহা। এইখনো যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইখন হ'ব ধুলাই পাটৰ ৰিহা, ব্লু কালাৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। বাটাৰফ্লাই দহি কৰি থোৱাই আছে, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইখন হ'ব ৰঙা পাৰী পিয়ৰ কটনৰ ৰিহা হ'ব। এইখনো যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব পাৰিব 9678284538 নম্বৰত।